আজি একো কাম বন নাই, পুৱাৰ পৰা দুপৰীয়ালৈকে দিনটো মানে বহি বহি মোবাইলে টিপি আছোঁ বিচনাত বহি বহি। এই মোবাইল টিপি থাকোঁতে মাথাত আহিলে যে অলপতো কিবা পইচা চইচা কামোৱা কাম কিবা এটা কৰিব লাগে, কিবাকৈ পইচা অলপ কামাব লাগে। সেইখিনি ভাবি থাকোঁতে মাথাত আহিলে যে খিৰিকীৰ বাহিৰত দেখোঁ যিজোপা কলগছ আছে তাতে কল এথোক লাগিছে। মই বোলো এইথোকে পাৰি বেচা যাওক, যিহেতু আমটিৰ শুদ্ধিৰ দিনা কলৰ বহুত ডিমাণ্ড হয়। তাৰ কাৰণে মই হাতত দাখন লৈ, তাকো দাৱত নালো নাই, সেনেকুৱা এখন দা লৈ পিনে এতিয়া মই কল পাৰিব গৈ আছোঁ। বোলো কল থোক পাৰোঁ, পাৰি পেলাই অলপ পইচা চইচা কামাওঁ আৰু। চাহ কল আমটি চোৱা আহি আছে। এই কল থকাত কমচে কম 200 মান পাই যাম, এনেকৈ ধনী হৈ যাম, গম পাইছা না আণ্টি? এতিয়া এই কল পাৰাৰ কাৰণে যে গছডাল কাটিলোঁ, তাৰে কাৰণে 2-4জন মানে আজিকালি ওলাইছে না, টাউনত থাকি ছ'চিয়েল মিডিয়াত আজিকালি পৰিৱেশ এক্টিভিষ্ট হৈছে, এনভাইৰনমেণ্ট এক্টিভিষ্ট হৈছে। তেওঁলোকক কৈ দিওঁ যে কলগছত কি হয়, এবাৰ কল লগাৰ পিছত তাৰপিছত মানে কি কলগছডাল এনেও মৰি যায়। গতিকে এই কল পাৰাৰ কাৰণে যে গছডাল কাটিছোঁ এইটো একো অপৰাধ কৰা নাই। মানে আজিকালি এইবোৰ কি বুলি কয়, এক্সপ্লেনেশ্যন দিব লগা হৈ গৈছে, উপায় নোহোৱা হৈছে। আজিকালি যি টি মানুহেও মানে গছ ভালকৈ চিনি নোপোৱা মানুহেও আজিকালি পৰিৱেশ সচেতন মানে বেলেগ লেভেলৰ এক্টিভিষ্ট হৈছে। অৱশ্যে থাকে এচিড, সেইটো বেলেগ কথা। দিয়ক প্ৰথমতে এই আশীকেইটা এৰিয়াই লওক। তো চব কাম চাম শেষ কৰি মানে কলৰ যিখিনি আশী মানে এৰুৱাব লগা আছিল, আশীকে কলখিনি কাটি থৈ এতিয়া মানে গা চা ধুই ৰেডি হৈছোঁ। আৰু গৰম, বহুত গৰম। যেতিয়ালৈকে বৰষুণ দি আছিল তেতিয়ালৈকে বানপানীৰ টেনশ্যন হৈ আছিল, তেতিয়া লাগিছিলে যে ৰ'দ দিয়ক ৰ'দ দিয়ক। আজি একদিন ৰ'দ দিছে, একদিন ৰ'দতে মানে অৱস্থা বেয়া কৰি দিছে। আৰু এতিয়া মানে কি হ'ল, পঢ়া শুনাও কমপ্লিট হ'ল, ঘৰত এনেই আছোঁ, বৰ বিশেষ কাম নাই। এইবোৰে অলপ খেতি বাতিৰ কাম, যিহেতু বানপানী গৈছে মাত্ৰ, তো খেতি বাতিৰ কামো ইমান ভালকৈ ষ্টাৰ্ট কৰিব পৰা নাই। সেইকাৰণে এই ব্লগটোত আজি মানে দেখাব লগা আৰু বহুত বেছি নাই। আজিৰ কাৰণে এইখিনিয়ে আছিল। বাই।